হেল্ল' ভিউৱাৰ্ছ, ই কুইপাত ৱৰ্ড অফ দ্য ডে ছেগমেণ্টলৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। কিছুমান মানুহ আছে যিয়ে সন্মুখৰ ফালে ভাবি নাচায় বা ফিউচাৰৰ কথা প্লেন নকৰে, জাষ্ট আগবাঢ়ি গৈয়ে থাকিব লাগে, গৈ আছে। তেনেকুৱা মানুহখিনিক কি বুলি কয় জানেনে? তেনেকুৱা মানুহখিনিক কোৱা হয় ইম্প্ৰভিডেণ্ট। য়েছ, আজিৰ আমাৰ ছেগমেণ্টৰ ৱৰ্ডটো হৈছে ইম্প্ৰভিডেণ্ট, য'ত প্ৰিফিক্স আছে ইম, অৰ্থাৎ ইমটোৱে অপজিট বা নট বুজায়, বিপৰীত বুজায়। প্ৰভিড মানে হৈছে টু ফৰ চি, আগলৈ চোৱা, প্লেন কৰা, ভৱিষ্যতৰ কথা ভবা, আৰু এণ্ড মানে হৈছে হেভিং দ্য কোৱালিটি অফ। গতিকে যিজন মানুহৰ ভৱিষ্যতৰ ফালে চোৱা বা ভৱিষ্যতৰ কথা ভবাৰ কোৱালিটিটো নাই, সেই মানুহজনকে ইম্প্ৰভিডেণ্ট বুলি কয়। আৰু ইয়াৰে অপজিটটো হৈ যায় প্ৰভিডেণ্ট। ঠিক আছে, আৰু তাৰে বাহিৰে যদি এণ্টনিম বা চিনোনিম জানে আপোনালোকে আমাক জনাব পাৰে। আৰু ইয়াক যদি আমি মিনিংটো উলিয়াওঁ, লেকিং ফৰচাইট, নট প্লেনিং ফৰ দ্য ফিউচাৰ। যিজন মানুহে ভৱিষ্যত পৰিকল্পনা নকৰে সেইজনকে বুজায়। আৰু চেণ্টেন্সত যদি ইউজ কৰোঁ তেতিয়াহ'লে এনেকুৱা এটা হ'ব পাৰে, হিজ ইম্প্ৰভিডেণ্ট স্পেণ্ডিং লেট হিম ব্ৰ'ক। তেওঁ ভৱিষ্যতৰ কথা নভবাকে যিখিনি খৰচ কৰিলে সেইটোৱে তেওঁক কি কৰি দিলে, দৰিদ্ৰ কৰি দিলে। গতিকে আপুনি জনাব নাপাহৰিব আজিৰ ৱৰ্ডটো আমাৰ কেনেকুৱা লাগিল। লগতে এনেকুৱা ছেগমেণ্টৰ আৰু ৱৰ্ড আহি আছে, সেই গোটেই ৱৰ্ডবোৰ আপডেট পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।